আপোনাৰ অৰ্থৰ অভাৱ হৈছে নেকি? আপোনাৰ হাতলৈ কেনেকৈ টকা আহিব? কোনবোৰ নিয়ম মানিব লাগিব আপুনি? মানুহৰ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে টকা মানুহৰ বাবে খুবেই প্ৰয়োজন। যদি ঘৰত টকা নাথাকে তেন্তে আজিয়ে এইকেইটা বস্তু ঘৰৰ পৰা আঁতৰাই দিয়ক। বহুত টকা উপাৰ্জন কৰাৰ পিছতো যদি আপোনাৰ ঘৰত ধন সম্পত্তিৰ অভাৱ হয় তেন্তে নিশ্চিতভাৱে আপুনি কিবা ভুল কৰি আছে। যদি হঠাতে আপোনাৰ দিনবোৰ সলনি হ'বলৈ ধৰে, ভাল দিনবোৰ বেয়া দিনলৈ পৰিণত হয়, তেন্তে আপুনি সাৱধান হোৱা উচিত। ঘৰত টকা নাথাকে, অৰ্থহীন খৰচ হয়, সেই সময়তে ঘৰত সদায় উত্তেজনাপূৰ্ণ পৰিৱেশ থাকে বুলি বহুবাৰ মানুহে কোৱা শুনিছে চাগে। এনে পৰিস্থিতিত মানুহে প্ৰায় নিজৰ ভাগ্যক দোষাৰোপ কৰে। কিন্তু বাস্তুশাস্ত্ৰৰ মতে ঘৰত উপস্থিত থকা কিছুমান বস্তুৱেও ধনৰ ক্ষতি আৰু সমস্যাৰ সৃষ্টি কৰে। যদি আপোনাৰ লগত এনেকুৱা হ'বলৈ আৰম্ভ কৰে তেন্তে নিজৰ ঘৰতে ৰখা বস্তুবোৰৰ প্ৰতি মনোযোগ দিয়ক। ঘৰৰ প্ৰতিটো বস্তুৰ পৰা ধনাত্মক বা ঋণাত্মক শক্তি নিৰ্গত হয়। এনে পৰিস্থিতিত এই ঘৰবোৰত বসবাস কৰা লোকসকল এই শক্তি ক্ষেত্ৰৰ দ্বাৰা প্ৰভাৱিত হয়। যদি ঘৰত ঋণাত্মক শক্তি থকা কিবা বস্তু থাকে তেন্তে ব্যক্তিজন মানসিক, আৰ্থিক আৰু শাৰীৰিক সমস্যাত ভোগে। বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগে। জ্যোতিষশাস্ত্ৰৰ পৰা বাস্তুশাস্ত্ৰলৈকে সুখ, সমৃদ্ধি আৰু ধনাত্মকতাৰ বাবে বহুতো নিয়ম বিতংভাৱে ব্যাখ্যা কৰা হৈছে। বহুতে বাস্তুশাস্ত্ৰ বিশ্বাস কৰে আৰু বাস্তুশাস্ত্ৰ অনুসৰি সকলো বস্তু নিজৰ ঘৰত ৰাখে, যিটো অনুসৰণ কৰাটো অতি প্ৰয়োজন। যিকোনো দেৱতা বা দেৱীৰ যিকোনো মূৰ্তি বা ছবিয়ে আৰ্থিক লোকচানৰ সৃষ্টি কৰে। ফাটি যোৱা আৰু পুৰণি ছবি বা ভঙা দেৱতাৰ মূৰ্তিও আৰ্থিক সংকটৰ সৃষ্টি কৰে। সেয়েহে তেনে ফটো বা মূৰ্তিক কোনো পবিত্ৰ নদীত উটুৱাই দিয়া উচিত। বাস্তুশাস্ত্ৰৰ মতে কেতিয়াও ঘৰত বা অফিচত গাহৰি, বাদুলি, শগুন, কপৌ, কাউৰী আদি চৰাই আৰু জীৱ-জন্তুৰ ছবি কেতিয়াও নাৰাখিব। এইবোৰে আপোনাৰ চৌপাশত হিংসাত্মক মনোভাৱৰ প্ৰসাৰ ঘটায়। কাৰোবাৰ পৰা ৰুমাল উপহাৰ হিচাপে লোৱা বা কাৰোবাৰ ৰুমাল ব্যৱহাৰ কৰাটো আপোনাৰ বাবে লোকচান হ'ব পাৰে। বাস্তুশাস্ত্ৰত কাৰোবাৰ পৰা বিনামূলীয়াকৈ ৰুমাল লোৱা নিষিদ্ধ। ইয়াৰ বাবে সংশ্লিষ্ট ব্যক্তিজনৰ লগত কাজিয়া হ'ব পাৰে আৰু সম্পৰ্ক টেঙা হ'ব পাৰে। ধৰ্মীয় আৰু পবিত্ৰ বস্তুবোৰ পাৰ্চত বা নিৰাপদে ৰাখক, যিয়ে ইতিবাচক শক্তি প্ৰেৰণ কৰে। বাস্তুশাস্ত্ৰৰ মতে ফটা বা ভঙা বস্তু কেতিয়াও লগত ৰাখিব নালাগে। যদি আপোনাৰ ঘৰত চকী বা টেবুল ভঙা হয় তেন্তে তৎক্ষণাত ঘৰৰ পৰা আঁতৰাই পেলাওক বা মেৰামতি কৰাওক। এনে সামগ্ৰীয়ে আপোনাৰ ধন আৰু প্ৰগতি বন্ধ কৰি দিয়ে। সোফা, চকী বা টেবুলৰ বাবে বাস্তু আছে। ধুনীয়া আৰু পৰিষ্কাৰ হ'ব পাৰে, কিন্তু কেতিয়াবা ইহঁতৰ ডিজাইন বা আকৃতিৰ পৰাও ঘৰত ঋণাত্মক শক্তিৰ বিকাশ ঘটে। গতিকে বিশেষজ্ঞ বাস্তুশাস্ত্ৰকক সোধা পোছা কৰিহে এইবোৰ কিনিব লাগে। যদি ঘৰৰ দুৱাৰখন দক্ষিণমুখী হয় তেন্তে বাস্তুৰ দোষ হয়। যদি আপোনাৰ ঘৰখন দক্ষিণমুখী তেন্তে প্ৰথমে ঘৰৰ সন্মুখৰ দুৱাৰৰ পৰা দুগুণ দূৰত্বত নিম গছ ৰোপণ কৰক। পঞ্চধাতুৰ পিৰামিড স্থাপন কৰিলে বাস্তুদোষৰ পৰা অন্ত পাব পাৰি। গণেশ বাবাৰ দুটা শিলৰ মূৰ্তি বনাই লওক, যাৰ পিঠি একেলগে সংযোগ কৰা হৈছে। দুৱাৰৰ ফ্ৰেমত এই সংযুক্ত মূৰ্তিজনক ঠিক কৰি দিয়ক, যাতে এজন গণেশ বাবাই ভিতৰলৈ আৰু আনজনে বাহিৰলৈ চায়। ঘৰৰ পৰা বাস্তুদোষ আঁতৰাবলৈ সময়ে সময়ে ৰাম চৰিত্ৰ পাঠ কৰিব লাগে। ইয়াৰ ফলত ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাব পাৰি। যদি শনি দেৱতাক তেওঁৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ পাবলৈ তেল আগবঢ়োৱা হয়, কিন্তু কাৰোবাৰ পৰা বিনামূলীয়াকৈ তেল লোৱাটো আপোনাৰ বাবে অতি ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। এনে কৰিলে হয়তো আৰ্থিক সংকটৰ সন্মুখীন হ'ব লাগিব। ক'লা তিল ভুলতো কাৰোৰ পৰা বিনামূলীয়াকৈ বা দান হিচাপে ল'ব নালাগে। ক'লা তিলৰ পোনপটীয়া সম্পৰ্ক ৰাহু, কেতু আৰু শনিৰ লগত থাকে। এনে পৰিস্থিতিত ক'লা তিল বিনামূলীয়াকৈ খালে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। বাস্তুৰ এই নিয়মসমূহ মানিলে আপুনি অৰ্থৰ অভাৱৰ পৰা ৰেহাই পাব। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।